তোমাৰ সতে পতোৱা সেই মধুৰতম মুহূৰ্তবোৰ। গতিকে এই শিল্পীগৰাকীয়ে যাতে সুন্দৰভাৱে অনাগত জীৱনত আগবাঢ়ি যাব পাৰে আৰু তেখেতৰ মাতৃয়ে যাতে মহাপ্ৰভুৰ চৰণত স্থান পায়, তাৰ উদ্দেশ্যে উদযাপন সমিতি আৰু থিয়েটাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাম। কিমান সময়ত খবৰটো পালে আপোনাৰ? মই খবৰ পালোঁ প্ৰায় 5টাই বাজিছে। মোৰ গাটো অলপ ভাল নাছিলে। মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয়, তথাপি ইয়াতে মোৰ চিনাকি মানুহ এটাৰ লগত এটা আছিলোঁ। চুইচ অফ আছিলে ফোনৰ। তাৰপিছত মই য'ত আছোঁ তেওঁ খবৰ দিলে মোক, জগালোঁ যেনেকৈ মা ঢুকাইছে বুলি। সেয়াই আৰু মা ঢুকাল। শিৱৰাত্ৰি দিনাখন মা ঢুকাল। এইটো মানি ল'ব লাগিব আৰু উপায় নাই, কিন্তু ইটোও মানি ল'ব লাগিব। কৰ্ম কাৰণ সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিলে, মই নিনিলোঁ। আৰু মায়েও ক'লে মই নাযাওঁ দে, মই বোলে আকৌ তোৰ চিন্তা লাগি থাকিব, মই কি হৈ আছোঁ, গাটো বেয়া, অলপ গাটো কাহ আছিলে। কিন্তু গ'ল আৰু। কিমানমান বয়স আছে তেখেতৰ? 77 ইমানেই হৈছে। সঠিক বয়স মাৰ আমি নাজানো। আপুনি মঞ্চ অভিনয় কৰাৰ পিছত ঘৰত গৈ? হয়, মই এতিয়া দৰ্শক যিহেতু আহিছে, আজি নাটক আছে, আৰু যিহেতু মোৰ ক্ষেত্ৰখন নাটক অভিনয় থিয়েটাৰ, 120 জন মানুহ জড়িত হৈ আছে, ৰাইজ জড়িত হৈ আছে, আধাৰ কমিটি জড়িত হৈ আছে। যে মাক এতিয়া তেনেকৈ তুলসী তলতে ৰখা হৈছে আৰু মই যোৱালৈ। সৰু ভাইটিও আহি আছে গুৱাহাটীৰ পৰা। গতিকে মই গৈ পেলাই মাক সৎকাৰ কৰিও কি কৰোঁ, সকলোকে এটাই কওঁ, মাৰ আত্মাই শান্তি পাওক। আৰু বহুত সহজ সৰল এগৰাকী মা আছিল, বহুত সহজ সৰল। তেনেকৈ গুচি গ'ল, কোনেও গম নাপালে, তাকো কষ্টও নিদিলে। মা যদি আছে থাকক আৰু সেয়ে হ'ব। ওম পূর্ণমদঃ পূর্ণমিদম মৌন প্ৰাৰ্থনা সভা ইমানতে সমাপন কৰিছোঁ। ধন্যবাদ। ওম পূর্ণমদঃ পূর্ণমিদম মৌন প্ৰাৰ্থনা সভা ইমানতে সমাপন কৰিছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।